এগৰাকী অসহায় থলগিৰি আইতাৰ কাষত থিয় দিলে অসমৰ অন্যতম প্ৰকৃতিপ্ৰেমী সংগঠন পৰিৱেশ সুৰক্ষা সমিতি। বিগত কিছুদিন আগত এগৰাকী ৰোগাক্ৰান্ত অসহায় বৃদ্ধাৰ কৰুণ কাহিনীৰ বাতৰি আমাৰ চেনেলত সম্প্ৰচাৰ হৈছিল। চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা দুৰ্ভগীয়া আইতাগৰাকীয়ে 4 বছৰে এটি ভগা জুপুৰিত অসুখীয়া দেহাৰে নিজৰ দিন অতিবাহিত কৰিছিল। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত পেঙেৰিৰ 1 নং টেকেৰী নামচাইৰ বৃদ্ধাগৰাকীৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে শনিবাৰে তিনিচুকীয়াৰ পৰিৱেশ সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল টেকেৰীত উপস্থিত হৈ অসহায় বৃদ্ধাগৰাকীক কিছু যাৱতীয় খাদ্য সামগ্ৰী আৰু ঔষধ পাতি আইতাগৰাকীক যোগান ধৰে। পৰিৱেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলাৰ ফটিক মৰাণৰ পৰিচালনাত হোৱা এই কাৰ্যসূচীত উপস্থিত থাকে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ লগতে তিনিচুকীয়া জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক, জিলা উপসভাপতি বিচিত্ৰ বৰঠাকুৰ, কিশোৰ শ্বাহ, জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানীও উপস্থিত থাকে। আমি এই পৰিৱেশ সুৰক্ষা সমিতি এটা সজাতি দল ডিগবৈ পেঙেৰি 1 নং টেকেৰী নামচা গাঁৱত আজি উপস্থিত হৈছোঁ। উপস্থিত হোৱাৰ কাৰণটো হৈছে আমাৰ এই 1 নং টেকেৰী নামচা গাঁও মীনা চেতিয়া নামৰ এগৰাকী আইতা খুব বেয়া এটা অৱস্থাত তেখেত আছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি গম পালোঁ আৰু বিশেষভাৱে আমাৰ পৰিৱেশ সুৰক্ষা সমিতি তিনিচুকীয়া জিলা সম্পাদক ফটিক মৰাণ ডাঙৰীয়াই এই বিষয়টোৰ ওপৰত লাগি আছিলে আৰু তেখেতৰ অনুৰোধ মৰ্মে আমি আজি ইয়াত উপস্থিত হৈছোঁ। আইতাক আমাৰ ফালৰ পৰা কিঞ্চিতমান সাহায্য প্ৰদান কৰিলোঁ আৰু সবচে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে বৰ্তমান সময়ত তেখেতৰ স্বাস্থ্যৰ অৱস্থাটো একেবাৰে বেয়া আমি আহি দেখিছোঁৱেই। গতিকে আমাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে তেখেতে আইতাগৰাকীৰ উন্নত চিকিৎসাৰ বাবে এক বিশেষ ব্যৱস্থা কৰে যেন। আৰু আমি এই পৰিয়ালবৰ্গকো আমি জনাইছোঁ যে বিধায়কগৰাকীয়ে এখন যাতে তেওঁলোকে এপ্লিকেশ্যন দিয়ে আৰু এপ্লিকেশ্যন দিয়াটো বাৰু হৈ থাকিব, কিন্তু আমি ভাবোঁ যে সংবাদ মাধ্যমৰ যোগেদি আমি তেখেতক পুনৰবাৰ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে এই আইতাগৰাকীক খুব সোনকালে উন্নত চিকিৎসাৰ বাবে এক বিশেষ ব্যৱস্থা কৰে যেন। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।